কি কথা কৈ আছা? তুমি নিজে গম পাইছানে নাই? হা? এইখন ঘৰৰ কাম কৰা ছোৱালীজনী তুমি আমাৰ ঘৰৰ ডাঙৰ বোৱাৰী কৰিবা? হা? তুমি এইবোৰ কম বুলি কৈ আছা নে তুমি সপোনত কৈ আছো বুলি ভাবিছা? ৰিমলি কথা কওঁতে অলপ সাৱধানে ক'বা। কি মিছা কথাটো ক'লে তাই? হা? কি মিছা কথাটো ক'লে? এইখন ঘৰৰ কাম কৰা ছোৱালীজনী এইখন ঘৰৰ বোৱাৰী কৰিবলৈ আপুনি যে উঠি পৰি লাগিছে, কাৰণটো কি? হা? কি কাৰণ এইটো? আৰে কাৰণটো কি ক'ম? তাই এইখন ঘৰ ধুনীয়াকৈ চম্ভালি লৈছে আৰু লগতে তাই সকলোৰে ইমান খেয়াল ৰাখে। হা? দেখিবলৈও ধুনীয়া। তাই কাম কৰা হ'ল কি হ'ল? তাই নিজৰ মাকৰ শুশ্ৰূষা কৰিবৰ বাবে সেনেকৈ কাম কৰিছিলহি আৰু তাই এই কাম কৰা পইচাৰে পঢ়িও আছে। এতিয়া মাক ঢুকোৱাৰ পিছত বেচেৰীজনী অকলশৰীয়া হৈ পৰিল। সেয়েহে মই ভাবিছোঁ তাইক আমাৰ মৃন্ময়ৰ কাৰণে বোৱাৰী কৰি লওঁ আৰু মৃন্ময়ৰ কোনো আপত্তি নাই। তাতে তোমালোকৰ কিহৰ আপত্তি হ'ল? নো পাপা, নো, ইয়াত কেতিয়াও হ'ব নোৱাৰে। এজনী কাম কৰা ছোৱালীক মই কেতিয়াও মোৰ বৰ স্থান দিব নোৱাৰোঁ। আৰু এই গাঁৱলীয়া ভূত হয় তাই। সেইজনী দুখীয়া ঘৰৰ ছোৱালীক তুমি আমাৰ নিচিনা ধনী মানুহৰ ঘৰ বোৱাৰী কৰিবলৈ কেনেকৈ ভাবিব পাৰা? হা? আৰু মৃন্ময় দা, সি এটা চাকৰিয়াল ল'ৰা। সি কেনেকৈ একচেপ্ট কৰিছে এইজনীক? মই মোৰ ল'ৰাৰ বাবে মডাৰ্ণ ছোৱালী আনিম। এই চহৰত এই গাঁৱলীয়া ভূতজনীয়ে মোৰ সকলো সন্মান শেষ কৰি দিব। আৰে মানুহৰ আগত মই কেনেকৈ মুখ উলিয়াম? হা? মানুহে গম পালে আমাক চুই কৰিব, থু পেলাব আমাৰ গালৈ। সেইখন ঘৰত কাম কৰা ছোৱালীজনী এইখন ঘৰৰ ডাঙৰ বোৱাৰী হ'ল বুলি গম পালে মানুহে আমাক লেলে চিচে কৰিব। থোৱাহে তোমাৰ মডাৰ্ণ ছোৱালী। কি কৰিব তোমাৰ মডাৰ্ণ ছোৱালী আনি? হা? অ' পাপা, এতিয়া পৃথিৱীখন কিমান আগবাঢ়িল তুমি দেখিছানে? হা? এতিয়া এইখন ঘৰত এজনী মডাৰ্ণ বোৱাৰীৰ প্ৰয়োজন, গাঁৱলীয়া ভূত এজনী নহয়। তোমালোক মনে মনে থাকা। মই কৈছো নহয়, মই যি ক'ম সেইটোৱে হ'ব লাগিব। মই এতিয়াও মৰি যোৱা নাই যে এইখন ঘৰৰ সিদ্ধান্ত মই ল'ব নোৱাৰিম। তোমালোক মনে মনে থাকা বুলি কৈছো, মনে মনে থাকা। এই সিদ্ধান্ত মোৰ সেই সিদ্ধান্ত। তোমালোকে একচেপ্ট কৰা নকৰা সেয়া তোমালোকৰ নিজৰ কথা। কি হ'ল পাপা? ইমান হুলস্থুল কিহৰ? অ' সৰু দা, তই আহিলি ভালে হ'ল। চানা, পাপাক বুজা না। পাপাই ডাঙৰ দাৰ কাৰণে সেই ঘৰত কাম কৰা আমাৰ অনামিকাক চুজ কৰিছে। আৰে এইজনী কাম কৰা ছোৱালীজনীক বাৰু আমাৰ ঘৰত বোৱাৰী কৰিলে মানুহে আমাক নাহাঁহিবনে? আৰে মোৰ ফ্ৰেণ্ডছবিলাকে মোক কি ক'ব? আৰু ভাবচোন তোৰ ফ্ৰেণ্ডছবিলাকে কি বুলি ক'ব? মোৰ পিছে অনামিকাক বেয়া নালাগে। তাই ঘৰৰ সকলো কাম বনৰ লগতে সকলোকে বৰ ভাল ব্যৱহাৰ কৰে আৰু তাই দেখিবলৈও ধুনীয়া। তাই লগতেতো পঢ়িও আছে। সেইকাৰণে মোৰ অনামিকাক বেয়া নালাগে। মই অনামিকাক বৌ হিচাপে মানি ল'বলৈ ৰেডি আছোঁ। শুনিলানে তোমালোকে? এতিয়া আমাৰ ৰাগেও কৈ দিলে যে অনামিকাক সি বৌ হিচাপে মানি ল'ব। গতিকে ইয়াৰ পাছত এইটো টপিকক লৈ কোনো ধৰণৰ প্ৰশ্ন নুঠে। অহা সপ্তাহত অনামিকা আৰু মৃন্ময়ৰ বিয়া হ'ব। তোমালোক দুয়োলৈকে মোৰ আশীৰ্বাদ থাকিল। তোমালোক সদায় সুখী হৈ থাকা। পাপা, কি হ'ল? মা যে এতিয়ালৈকে ওলাই অহা নাই। মায়ে এতিয়াও বেয়াই পাই আছে নহয় নে? মাক মাতি দিয়া আকৌ, মাকো সেৱা এটা কৰি লওঁ আমি। প্ৰতিমা, চাওঁ এইফালে আহা। কি হ'ল? কিয় ইমানকৈ চিঞৰিছে? হ'ল কি? আৰে মোতকৈ দেখোন বেছি তুমিহে চিঞৰিছা। আৰে ইহঁতোতে তোমাৰ সেৱা এটা ল'ব বিচাৰিছে। নিজৰ মাকৰ সেৱাটো ল'বৰ কাৰণে ইমানকৈ চিঞৰিব লাগে নেকি? হা? কোনো দৰকাৰ নাই মোক সেৱা কৰাৰ। যিটো ল'ৰাই মোৰ কথা নুশুনি এজনী কাম কৰা ছোৱালীক মোৰ বোৱাৰী কৰি আনিলে, সেইটো ল'ৰাক মই কেতিয়াও আশীৰ্বাদ নিদিওঁ। আৰু এইজনীকতো মোৰ বোৱাৰী বুলি মই কেতিয়াও স্বীকৃতি নিদিওঁ। কাৰণ তাই এজনী কাম কৰা ছোৱালী, দুখীয়া ঘৰৰ ছোৱালী। মোৰ ঘৰৰ ষ্টেণ্ডাৰ্ডৰ লগত তাই মিলে নেকি? হা? আপুনি এই কাম কৰি বহুত ডাঙৰ ভুল কৰিলে। এতিয়া মই মোৰ ছ'চাইটিত ওলাব নোৱাৰিম। সকলোৱে মোক হাঁহিব। আৰে আৰু ছোৱালী বিচাৰি নাপালে আপুনি গোটেই পৃথিৱীখনতে? হা? সেইখন ঘৰত কাম কৰা ছোৱালীজনীক আপুনি এইখন ঘৰত ডাঙৰ বোৱাৰী কৰিব পাৰিলে? হা? মই কেতিয়াও বোৱাৰী হিচাপে মানি নলওঁ। মা, কি কৈছা তোমালোকে এইবোৰ? তোমালোকে এনেকৈ ক'বলৈ বেয়া লগা নাই কোনো? অনামিকা যে এইখন ঘৰত বোৱাৰী হিচাপে সোমাইছে, তোমালোকে তাইক ভালকৈ আদৰিব লাগে নে এনেকৈ ক'ব লাগে? অ' দাদা প্লিজ, তইও একদম পুৰা পাপাৰ দৰে হৈ গলি। তই এটা চাকৰিয়াল ল'ৰা হৈ কেনেকৈ ভাবিলি যে তই এজনী কাম কৰা ঘৰৰ ছোৱালীজনীক তই বিয়া কৰাবি? হা? তোৰ মূৰটো কোনে খালে কচোন? ভণ্টি, অনামিকা এতিয়া তোৰ বৌ হয়। তই অনামিকা তাই মাৰি কথা নকবি। বৌ? মাই ফুট। এইজনীক মই মোৰ বৌ হিচাপে কেতিয়াও মানি নলওঁ। হা? মই এজনী মডাৰ্ণ বৌ বিচাৰিছিলোঁ, যিজনী মোৰ লগত মিলে। আৰে এইজনী মোৰ লগত কোনটো এংগলৰ পৰা মিলে? হা? ঘৰৰ নকৰা এজনী কেতিয়াও মোৰ বৌ হ'ব নোৱাৰে। মোৰ এইটো শেষ কথা। দেউতা, মই আপোনাক কৈছিলোঁ যে মই বিয়া নহওঁ। আপোনালোকৰ ঘৰখনত মোক কোনেও আদৰি নলয়। কিন্তু আপুনি মোক বহুত বুজোৱাৰ পাছতে মই এইখন বিয়াত মত দিছিলোঁ। সঁচাকৈ মই আপোনালোকৰ দৰে ইমান ধনী মানুহৰ ঘৰৰ বোৱাৰী হোৱাৰ যোগ্য নহয়। বোৱাৰী, তুমি এইবোৰ কথালৈ একেবাৰে চিন্তা নকৰিবা। এদিন নহয় এদিন এওঁলোকে তোমাক বুজি পাবই। তুমি চিন্তা নকৰিবা, দুখ নকৰিবা। তোমাক এইখন ঘৰত এদিন এওঁলোকে স্থান দিবই। সেয়া কেতিয়াও নহয়, বুজিলে? সেয়া কেতিয়াও নহয়। আপুনি আপোনাৰ মৰমৰ সেই কাম কৰা বাই বোৱাৰীজনীক আপুনি মিছা আশ্বাস দিব নালাগে। এয়া মোৰ জীয়াই থকা অৱস্থাত কেতিয়াও নহয়। আৰু এইজনী
এজনী এইখন ঘৰৰ কাম কৰা মা হিচাপে থাকিব। এজনীক মই বৌ বুলি কোনো দিনেই মই গ্ৰহণ নকৰোঁ। মই মৰি গ'লেও নকৰোঁ এজনীক বৌ বুলি সন্মান। ৰিমলি, তোৰ মুখখন অলপ বেছি বাঢ়িছে। তই অনামিকাক এতিয়াৰ পৰা নাম কাঢ়ি মাতিব নোৱাৰিবি। তই তাইক বৌ বুলি মাতিবি। তই তাইক বৌ বুলি মাতিবই লাগিব। তই যিয়ে নকৰ লাগিলে দাদা, এই গাঁৱলীয়া ভূত, এই কাম কৰা চাকৰনীজনীক মই কেতিয়াও মোৰ বৌ বুলি নামাতো। কথা সিমানেই। আৰু ময়ো এই চাকৰনী যদি কোনোদিন এইখন ঘৰৰ বোৱাৰী হিচাপে মানি নলওঁ। বোৱাৰী, তুমি দুখ নকৰিবা। কি কৰিবা, সকলোৰে মনবোৰ একে নহয় যে। তুমি চিন্তা নকৰিবা, এইখন ঘৰত তুমি এদিন নহয় এদিন সিহঁতৰ পৰা মৰম পাবাই। নিজৰ কামবোৰ ভালদৰে কৰি যাবা, সকলোকে মৰমেৰে আঁকোৱালি ল'বা। চাবা, এদিন তোমাক বোৱাৰী হিচাপে প্ৰতিমাই আদৰি ল'বই, আৰু ৰিমলিয়েও তোমাক নিজৰ বৌ হিচাপে আদৰি ল'ব। তুমি দুখ নকৰিবা। মই এতিয়া আহিছোঁ। মৃন্ময়, যা বোৱাৰীক ৰুমলৈ লৈ যা। অনামিকা, ব'লা আমাৰ ৰুমলৈ ব'লা। এতিয়া আৰু দুখ কৰি নাথাকিবা। এদিন সিহঁতে তোমাক নিশ্চয় বুজি পাব আৰু আঁকোৱালি ল'ব। তেতিয়ালৈকে তুমি ধৈৰ্য ধৰি থাকিব লাগিব। দুখ নকৰিবা, ব'লা। মই চেষ্টা কৰিম। মই সম্পূৰ্ণ চেষ্টা কৰিম তেওঁলোকৰ মন জয় কৰিবলৈ। মই এইখন ঘৰৰ বোৱাৰী হোৱাৰ সঁচাকৈয়ে যোগ্য নহয়। তেওঁলোকে একো মিছা কথা কোৱা নাই। মই আপোনালোকক আগতেই কৈছিলোঁ আৰু দেউতাকো কৈছিলোঁ যে মই এইখন ঘৰত বোৱাৰী হোৱাৰ যোগ্য নহয়। মই এইখন ঘৰৰ এজনী চাকৰণী। এতিয়া মানুহে হাঁহিব এইখন ঘৰক, এজনী চাকৰণীক বোৱাৰী কৰোৱাৰ বাবে। অনামিকা, তুমি কি কথাবোৰত লাগি আছা? আৰে, তোমাক বিয়া কৰাত মোৰে কোনো আপত্তি নাই। তেনেস্থলত কোনোবাই আহি কিবা ক'লে মোৰ তেওঁলোকক ক'বলৈ একো নাই, কাৰণ মোৰে য'ত আপত্তি নাই তাত তেওঁলোকে ক'বলৈ কোন? মই মোৰ জীৱনটো মই নিজৰ মতে কৰিব বিচাৰোঁ, লোকৰ মতে নহয়। আৰে, আনক সুখী কৰিবলৈ হ'লে তুমি জীৱনত নিজে কেতিয়াও সুখী হ'ব নোৱাৰিবা। আপুনি সঁচাকৈ বৰ ভাল অন্তৰৰ। মই কেতিয়াও ভবা নাছিলোঁ যে মই এদিন আপোনাৰ পত্নী হ'বলৈ পাম বুলি। সঁচাকৈ সকলোৰে মনবোৰ যদি দেউতা, ভাইটি আৰু আপোনাৰ দৰে হ'লহেঁতেন কিমান যে সুন্দৰ হ'ল হয়। এতিয়া সেইবোৰ কথা ভাবি মন বেয়া কৰি থাকিব নালাগে। ব'লা মোৰ নতুন কইনাজনী, আমাৰ ৰুমলৈ ব'লা। মাক আৰু ভনীয়েকে আপত্তি কৰাৰ পাছতো অনামিকাক এইখন ঘৰৰ বোৱাৰী কৰি আনিলে দেউতাকে, আৰু সেইখন ঘৰত তাইক বোৱাৰীৰ স্থান দিলে। কিন্তু মাক আৰু ভনীয়েকে তাইক কেতিয়াও আঁকোৱালি নল'লে, আৰু তাইক প্ৰতিটো কথাতে প্ৰতিটো সময়তে তাইক কেৱল সিহঁতে কথা শুনায় আৰু নিন্দা কৰে। ঐ অনামিকা, কি বনাই আছোঁ তই? ভাত বনাই আছোঁ। মই ভাত নাখাওঁ। মোৰ বাবে এটা বাৰ্গাৰ বনাই দিবি। মই এইবোৰ ভাত চাত ৰাতিপুৱাই খাব নোৱাৰোঁ, বুজিছ? ৰিমলি, তোমাক আৰু কিমান ক'ব লাগিব হা? অনামিকা এতিয়া আমাৰ ঘৰৰ চাকৰণীজনী হৈ থকা নাই। তাই এইখন ঘৰৰ ডাঙৰ বোৱাৰী। তাইক তুমি অনামিকা বুলি কিয় মাতিছা? তোমাক আৰু কেইবাৰ ক'ব লাগিব হা? তুমি বৌ বুলি মাতিবা অনামিকাক। কথা বেয়া হ'ব কিন্তু, কৈ দিলোঁ। অ' পাপা, প্লিজ তুমি মোক জ্ঞান দি নাথাকিবা। তোমাৰ মতে বিয়াখন হ'ল বুলিয়ে তুমি কি ভাবিছা মই এজনীক বৌ হিচাপে মানি ল'ম আৰু বৌ বুলি মাতিম? নাই, সেয়া কেতিয়াও নহয়। এইজনীক মই সদায় চাকৰণীয়ে জ্ঞান কৰিম, আৰু এইক মই সদায় অনামিকা বুলি মাতিম। তাই মোৰ বৌ কেতিয়াও নহয়। মই বৌ বিচাৰিছিলোঁ এজনী মডাৰ্ণ ছোৱালী, এজনী ধনী ঘৰৰ ছোৱালী, না এই চাকৰণীজনী। মাই ফুট বৌ। দেউতা, আপুনিনো কিয় তাইক তেনেকৈ ক'লে বাৰু? তাই মোক যেনেকৈ মাতিলেও মই বেয়া নাপাওঁ। মোক বৌ বুলি নামাতিলেও মই তাইক বেয়া নাপাওঁ নহয়। কথা সেইটো নহয় বোৱাৰী। তাই নিজৰ ইচ্ছামতে এইবোৰ কৰিলে নহ'ব নহয়। এই মাকজনীৰ কাৰণে এনেকুৱা হ'ল হা? তাই যদি সদায় এনেকৈ থাকে নহয়, তাইক এখন ঘৰলৈ উলিয়াই দিম কেনেকৈ মই? তাই যদি এনেকৈ ধনী দুখীয়া বুলি মানুহক ভেদভাৱ কৰে, কেনেকৈ তাই এখন ঘৰত মিলি থাকিবগৈ? লাহে লাহে সকলো ঠিক হৈ যাব দেউতা। আপুনি বেয়াকৈ নক'বচোন। হ'ব দিয়া বোৱাৰী, কি কৰিবা, উপায় নোহোৱা হৈছে। তোমাক এনেকুৱা ব্যৱহাৰ কৰা দেখি মোৰ সহ্য নহ'ল, সেইকাৰণে শুনি পেলাই সোমাই আহিলোঁ। হ'ব দিয়া, তুমি বনোৱা। ঠিক আছে। বোৱাৰী হিচাপে মানি ল'ব। আপোনাৰ দৰে সকলোৰে মনটো একে নহয় অ' দেউতা। মই এইখন ঘৰত এজনী চাকৰণী আছিলোঁ। হঠাতে মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী হৈ গ'লোঁ, যাৰ বাবে মা আৰু ভণ্টীয়ে মোক একচেপ্ট কৰিব পৰা নাই অ'। মই এজনী চাকৰণী। মোক ইমান সহজে তেওঁলোকে কেনেকৈ আদৰি ল'ব? যিটোৰ বাবে মৃন্ময়, ৰাগ আৰু দেউতাক ওলাই যায় নিজৰ কৰ্মসূত্ৰে। ঘৰত থাকে কেৱল শাহুৱেক আৰু ভনীয়েক ৰিমলি। সিহঁত দুইজনে দিনৰ দিনটো অনামিকাৰ লগত বহুত বেছি বেয়া ব্যৱহাৰ কৰে। এই সকলোবোৰ তাই সহি এইখন ঘৰত এজনী বোৱাৰীৰ প্ৰতিটো কাম নিয়াৰিকৈ কৰি গৈছে অনামিকাই। অ' গড, আই কান্ট বিলিভ দিছ। তোৰ পাপাই এনেকুৱা কাম কৰিব পাৰে হা? তহঁতৰ ঘৰৰ চাকৰণীজনীক এইখন ঘৰৰ ডাঙৰ বোৱাৰী কৰিলে, আৰু মৃন্ময়দা এটা চাকৰি কৰা ল'ৰা হৈ কেনেকৈ এজনী আউটডেটেড গাঁৱৰ দুখীয়া ছোৱালীক বিয়া কৰাবলৈ মন কৰিলে হা? নকবি আৰু ৰ'জ, মই এইখন ঘৰত থাকি একদম বৰিং পোৱা হৈ গৈছোঁ।
মই মই বহুত বাধা দিছিলোঁ, নামানিলে পাপাই নিজৰ কথা মতে বিয়া কৰালে। কিন্তু কৈ দিছোঁ এইবাৰ, সৰু দাৰ কাৰণে ছোৱালী মোৰ আৰু মাৰ পচন্দৰ হ'ব লাগিব। আমি যেনেদৰে বিচাৰিছোঁ তেনেকুৱা ছোৱালী এজনী লাগিব। মুঠৰ ওপৰত আমি এইবাৰ সৰু দাৰ বিয়াখন আমাৰ পচন্দ মতে পাতিহে দিম। এজনী মডাৰ্ণ ছোৱালী, যিজনী ছোৱালীক লৈ আমি মানুহৰ আগত গৌৰৱেৰে ক'ব পাৰোঁ যে এয়া মোৰ বৌ বুলি। ইয়াৰ আৰু তহঁতৰ ঘৰখনৰ লগত এই চাকৰনীজনী মেটচিং হয় নেকি? চি, ইউ আৰ ৰাইট ৰ'জ, তুমি একদম ঠিক কথা কৈছা। কিন্তু কি কৰিবা, আংকলে নামানে কোনো কথা। সেয়েহে নিজৰ ইচ্ছামতে এইখন ঘৰৰ চাকৰনীজনীকে এইখন ঘৰৰ ডাঙৰ বোৱাৰী কৰি ল'লে। উপায় নাই আৰু। অ' আণ্টি, আপুনি ক'ত আছিলে? মই আপোনাৰ কথা সুধিয়ে আছিলোঁ। মই তোমাৰ ওচৰলৈ ওলাবই পৰা নাছিলোঁ লাজতে। তুমি আহিছা বুলি গম পাই মই ভিতৰতে সোমাই আহিছিলোঁ মনে মনে। কেনেকৈ ওলাম? মোৰ নাক কাণ কাটি সেই চাকৰনীজনীক এইখন ঘৰৰ বোৱাৰী কৰিলে। এতিয়া মই তোমালোকৰ সন্মুখী হ'বলৈকে লাজ পোৱা হৈছোঁ। অ' আণ্টি, কি কয় আপুনি এইবোৰ? মোৰ সন্মুখলৈ আহিবলৈ আপুনি লাজ কৰিব নালাগে আৰু। লাজ পোৱা কাম এটা ঘৰখনত হৈ গ'ল যেতিয়া লাজটো লাগিবই দিয়াচোন। মই আৰু ৰিমলিয়ে বিচাৰিছিলোঁ এজনী মডাৰ্ণ ছোৱালী, এজনী ধনী ঘৰৰ ছোৱালী। কিন্তু আংকলৰ বাবে এইখন ঘৰত এজনী চাকৰণীয়ে বোৱাৰী হোৱাৰ সুযোগ পালে। পাইছে এইখন ঘৰত বোৱাৰী হৈ। ইহঁত তিনিটাতো দিনটো নাথাকে, তাইক এটা ছেকেণ্ড আমি বহিবলৈ নিদিওঁ। ইটোৰ পাছত সিটো কাম লগাই থাকোঁ। গোটেই ঘৰখনৰ কাম বনৰ দায়িত্ব আগতেতো তাই কাম কৰিছিল আৰু মই ঘৰখনৰ খোৱা বোৱাবিলাক বনাইছিলোঁ, কাৰণ এখেতে বেলেগৰ হাতেৰে খাই ভাল নাপাইছিল। কিন্তু এতিয়া তাইক মই সকলো ভাত পানী বনোৱাৰ দায়িত্বৰ পৰা ধৰি লৈ ঘৰখনৰ গোটেই দায়িত্ব দি দিলোঁ। পাইছে মছলাটো। এইখন ঘৰৰ বোৱাৰী হোৱাটো তাই বৰ সহজ বুলি ভাবিছিল, কিন্তু এতিয়া তাই বিহু দেখি গৈছে। আগতে তাইক আমি কাম কৰা ছোৱালী বুলি অলপ মৰম কৰিছিলোঁৱেই। এতিয়া নহয়। এতিয়া তাই যিকণ সময় এনেই থাকে সেইকণ সময় ৰিমলিৰ ভৰি পিটিকি থাকিব, নহ'লে মোৰ ভৰি পিটিকি দিব লাগিব। মুঠৰ ওপৰত তাইক আমি জিনা হাৰাম কৰি দিছোঁ। হয় নেকি? ৱাও, মজা লাগিছে চাগে ন ৰিমলি? তই মজা লৈছনে নাই ইয়াৰ? আৰে কিয় নল'ম ইয়াৰ, মইতো মেইন। মই মোৰ ভৰি পিটিকাৰ পৰা আৰম্ভ কৰিলে মোৰ পেণ্টিলৈকে ধুবলৈ দিওঁ। আগতেতো মোৰ পেণ্টি, মোৰ কাপোৰ কানি তাইক ধুবলৈ দিয়া নাছিলোঁ, কিন্তু এতিয়া মোৰ পেণ্টিটো তাইক ধুবলৈ দিওঁ। চ' ছেড, বেচেৰীজনী পেণ্টিও ধুবলগীয়া হৈছে এতিয়া। অ' পিছে ৰিমলি, আমাৰ বাকী কেইজনী ফ্ৰেণ্ডৰ সন্মুখিত হোৱাই নাই। সিহঁতে আজি পাৰ্টি দিছে ক্লাবতে। তই আহিবি কিন্তু, তোক মতাৰ দায়িত্বটো মোকে দিছিল। অ' কিয় নাযাম? অফক'ৰ্ছ যাম মই। আমাৰ লগৰ যে জেচি, তাইৰো ককায়েকে বিয়া পাতিলে নহয়। অ' মাই গড, ইমান ধনী ঘৰৰ ছোৱালী আনিছে নহয়। গাড়ী গুড়াৰ পৰা আৰম্ভ কৰি লৈ ককায়েকক হীৰাৰ আঙুঠিহে দিছে। আৰু সেই পাৰ্টি আজি জেচিয়ে দিছে। নিজৰ বৌয়েককো লগত লৈ আহিব। আৰে তোকো ক'লোহেঁতেন তোৰ নতুন বৌয়েৰক লৈ যা বুলি, কিন্তু এই গাঁৱলীয়া ভূতজনীক, এই চাকৰনীজনীক তই কেনেকৈ নিবি পাৰ্টিলৈ? নিবতো নোৱাৰ, সেইকাৰণে তোক নাই কোৱা আৰু এইবিলাক কথা। অ' গড, কি কৈছ তই এইবোৰ ৰ'জ? মই এই চাকৰনীজনীক মোৰ লগত বৌ বুলি চিনাকি দিবলৈ লৈ যাম? ইয়াত কেতিয়াও সম্ভৱ নহয়। মই মোৰ সৰু দাৰ কাৰণে যেতিয়া নিজৰ মন পচন্দৰ ছোৱালী আনিম, তেতিয়া ময়ো এনেদৰেই পাৰ্টি কৰিম, তহঁতক পাৰ্টি দিম। কথাটো মনত ৰাখিবি। অ'কে ডিয়েৰ, এতিয়া মই গৈ থাকোঁ দে। সন্ধ্যা লগ পাম। অ' ঠিক আছে, বাই আণ্টি, বাই। অনামিকা, মই যাওঁ। আৰে আপুনি দেখোন অফিচলৈ যোৱাৰ কাপোৰহে পিন্ধিছে। আৰে ভাইটিৰ ছোৱালী চাবলৈ যোৱাৰ কথা আছে। আপুনি তালৈ যাবলৈ এইবোৰ পিন্ধিব নালাগে নহয়। নাই অনামিকা, মই নাযাওঁ। মা, দেউতা, ভাইটি, ভণ্টিহঁত যাব। মই অফিচ যাওঁ। কিন্তু কিয়? আপোনাকোতো মায়ে ওলাবলৈ কৈছে। নাযাওঁ মই সিহঁতৰ লগত। সিহঁতে মোৰ পত্নীক যেতিয়া সেই মানুহ ঘৰৰ আগত চিনাকি দিবলৈ লাজ পাইছে, তেনেকুৱা মানুহৰ ঘৰলৈ মই সিহঁতৰ লগত নাযাওঁ। এয়া মোৰ শেষ কথা। আপুনি এনেকুৱা নকৰিব, নহ'লে মোকেই দুখ দিব। মই আপোনাক লগালো বুলি মই সকলো শুনিছোঁ, মাহঁতে কৈ থকা। মই বোলে এইখন বিয়াত সহযোগ কৰিব নোৱাৰিম। মই বোলে ভিতৰে থাকিব লাগিব। কইনাৰ ঘৰৰ মানুহে সকলোৱে গম পায় মই যে এইখন ঘৰত এজনী চাকৰণী আছিলোঁ, কিন্তু তেওঁলোকৰ ৰিলেটিভৰ মানুহে কোনেও গম নাপায়। সেয়েহে মোক বিয়াখনত সহযোগ হ'বলৈ নিদিয়ে। মই ইমানেই বেয়া নে? দুখীয়া হ'লে মানুহ কি মানুহ নহয় নেকি? এইখন ঘৰৰ বোৱাৰী হোৱাৰ পাছতো মই এইখন ঘৰৰ বিয়াত সহযোগ কৰিব নোৱাৰিম। মোৰ ইমানেই কপাল বেয়া, মই ইমানেই দুৰ্ভগীয়া এজনী ছোৱালী। আচলতে ভগৱানে আমাৰ দৰে দুখীয়া মানুহবোৰক কিয় জন্ম দিয়ে? কিয় এইখন পৃথিৱীলৈ পঠায় বাৰু? য'ত মানুহে ধনী দুখীয়া বুলি ভেদভাৱ কৰি মানুহৰ মনত ইমান আঘাত দিব পাৰে। ইমান চেষ্টা কৰিছোঁ মই ভণ্টি আৰু মাক সুখী কৰি ৰাখিবলৈ। যি কয় তাকে শুনো, তথাপিও কিয় তেওঁলোকে মোক বোৱাৰী হিচাপে আদৰি ল'ব পৰা নাই? আজি এইখন ঘৰত এখন বিয়া হ'বলৈ ওলাইছে, কিন্তু সেই ঘৰখনত মই সহযোগ কৰিব নোৱাৰিম। মই কম দুৰ্ভগীয়া নে? অনামিকা, তুমি
তুমি দুখ নকৰিবা, তোমাৰ লগত মই আছো। সদায় সত্যত থাকা, ভাল কাম কৰি যোৱা, চাবা এদিন তুমি জয়ী হ'ব পাৰিবা। তুমি এইবোৰ কথা ভাবি চিন্তা নকৰিবা। মই তোমাক এৰি থৈ সিহঁতৰ লগত যাব নোৱাৰো, সেয়েহে মই অফিচলৈ যাওঁ। তুমি কিবা এটা খাই ল'বা, মাহঁতটো নাথাকে, নিজে বনাই কিবা এটা খাবা। কিন্তু নাই নাই, মোৰে শপত, আপুনি যাবই লাগিব, নহ'লে বহুত বেয়া কথা হ'ব। আপুনি যাবই লাগিব। অহ নামিকা, তোমাৰ শপতটো দি মোক ফচাই দিলানে? মোৰ যাবলৈ অকণো মন নাছিল, কাৰণ ভণ্টি আৰু মায়ে তোমাক এইখন বিয়াত সহযোগ কৰিব বিচৰা নাই। কিয় নকৰিব হা? তুমি এতিয়া মোৰ পত্নী হয়, মই তোমাক মোৰ পত্নী হিচাপে চিনাকি দিবলৈ কাৰো আগত লাজ নাপাওঁ। কিন্তু সিহঁতে ইমান অন্যায় কৰিব পাৰিছে তোমাৰ লগত। মই একদম এইবিলাকত যাব অকণো মন নাছিল, কিন্তু তুমি কিয় তোমাৰ শপত দিলা মোক? কাৰণ মই এই ঘৰখন থান-বান হৈ যোৱাটো কেতিয়াও নিবিচাৰো। আপুনি আজি তেওঁলোকৰ লগত নগ'লে বৰ ডাঙৰ কথা হ'ব। যাওক, তেওঁলোক যাবলৈ ওলাই আছে, যাওক আপুনি। ঠিক আছে দিয়া, তোমাৰ কথা মতেহে মই যাবলৈ ওলাইছো। তুমি কিন্তু দুখ কৰি নাথাকিবা। হ'ব, মই দুখ কৰি নাথাকো, যাওক আপোনালোক। মোৰ দৰে দুৰ্ভগীয়া চাগে এইখন পৃথিৱীত কোনোৱেই নাই। এইখন ঘৰৰ ডাঙৰ বোৱাৰী হৈ এইখন ঘৰত মোৰ নিজৰ দেউতাৰ বিয়াত মই সহযোগ কৰিব নোৱাৰিম। মই যেন মানুহ নহয়, সিহঁতে মোক তেনেকুৱা ব্যৱহাৰ কৰে। মই বহুত দুৰ্ভগীয়া। হেল্ল' শইকীয়া, কওকচোন। নক'ব আৰু, বৰ লৰালৰিকৈ বিয়াখন হ'ল, বহুতকে মাতিবলৈ থাকিলে। বেয়া নাপাব দিয়ক, এদিন আহিব দিয়ক, বোৱাৰী হাতেৰে এসাঁজ খাই যাবহি। হ'ব দিয়ক। মই যাম বাৰু, ঠিক আছে। ঠিক আছে, হ'ব দিয়ক। এই আগৰ বিয়াখন ইমান লৰালৰিকৈ হৈ গ'ল, মোৰ বন্ধুবিলাকক মাতিবলৈ থাকিয়েই গ'ল, প্ৰায়ভাগকে মতা নহ'ল। এতিয়া চবৰে ফোন বোলে বিয়া অকলে খালি। কি যে কৰিম আৰু, উপায় নাই। হেৰি, কি হ'লনো? কোনে ফোন কৰিছিল? মোৰ লগৰ এটাও ৰাগৰ বিয়া পাতিলো বুলি গম পাই পেলাই বেয়া পাইছে, নামাতিলো যে। পাহৰি থাকিলো মই মাতিবলৈ। ইছ ৰাম, ইমান ডাঙৰকৈ বিয়াখন পাতিছো, আপোনাৰ বন্ধুবৰ্গ ইমানখিনি মতাৰ পিছতো আৰু ক'ৰ বন্ধু থাকি যায় আপোনাৰ? সেয়াই আৰু, এই মানুহ এজনৰ লগত চিনাকি হৈ ভালকৈ কথা পাতিলেও কেতিয়াবা কাৰোবাৰ লগত আত্মীয়তা এটা হৈ যায়। সেইবিলাক মানুহৰ লিষ্টখন বনাবলৈ হ'লে ঢেৰ হ'ব আৰু। পিছে কি হ'ল, তোমাৰ মৰমৰ মডাৰ্ণ বোৱাৰী এতিয়ালৈকে উঠাই নাই যে? আজি তাই এইখন ঘৰত প্ৰথম দিন, ডাঙৰ বোৱাৰীৰ দৰে তাই যে এইখন ঘৰত কিবা এটা বনাই খুৱাব লাগিব, গতিকে এতিয়ালৈকে তাই উঠাই নাই যে? উঠিব। আপোনাৰ চাকৰণী বোৱাৰীৰ দৰে তাই একেবাৰে ঘৰত ৰাতিপুৱা 3টা বজাতে নুঠে নহয়। তাই অলপ উঠোতে দেৰি হ'বই। তাই এখন ধনী ঘৰৰ ছোৱালী, তাই যেতিয়া উঠিলে মোৰ আপত্তি নাই। আপুনি কি ভাবিছে, আপোনাৰ ডাঙৰ বোৱাৰীৰ নিচিনাকৈ মই কি এইখন ঘৰত তাইক কাম কৰিবলৈ আনিছোঁ? আপুনি ডাঙৰ বোৱাৰীৰ দৰে তাইক নিবিচাৰিব। তাই এখন ধনী ঘৰৰ ছোৱালী, তাই ইয়াৰ সিফালৰ কুটাই গছে সিফাল নকৰে, তাই নিজৰ মতে চলিব, একো নকওঁ মই তাইক। তাকেহে, মূৰৰ ওপৰত উঠাই ল'বা, তাৰপাছত সকলোবোৰ গম পাই যাবা। এতিয়া 10টা বাজিব হ'ল, এতিয়া ৰাতিপুৱা 6টা বাজিবলৈ হোৱা নাই। ডাঙৰ বোৱাৰীয়ে ইতিমধ্যে মোক চাহ তাহ দি আজৰি হ'ল, বুজিছা? পাপা, আপুনি মোক আপোনাৰ ডাঙৰ বোৱাৰী বুলি নাভাবিব। মই আপোনাৰ ডাঙৰ বোৱাৰীৰ দৰে কাৰোবাৰ ঘৰত চাকৰণি থকা নাছিলোঁ। মোৰ পাপাই মোৰ ঘৰত 3-4জনী চাকৰণি ৰাখিছে। সেইখন ঘৰত মই একো এটা কাম কৰি পোৱা নাই। গতিকে মই বিয়া হৈ আহিলোঁ বুলি, এইখন ঘৰৰ বোৱাৰী হ'লোঁ বুলি কিবা কাম কৰি বা আপোনালোকক কিবা বনাই খুৱাম বুলি মোৰ পৰা আশা নকৰিব। তুমি উঠিলা? অকণমান দেৰিকৈ উঠা হ'লেও হ'লহেঁতেন। কিয় ইমান সোনকালে উঠিব লাগেনো? মইতো উঠিম বুলি ভবাই নাছিলোঁ। এই ৰাগেহে মোক খাই দিলে। মই একদম খং উঠে দেই। 12টা নবজালৈকে মোৰ টোপনি নাথাকেই। আজি মই প্ৰথম বুলি উঠিছোঁ, কিন্তু কাইলৈৰ পৰা মই 12টা বজাৰ আগত উঠিব নোৱাৰোঁ, কিন্তু কৈ দিছোঁ। নহ'ব নহয়, তুমি আগতে কি আছিলা সেইবোৰ আমাৰ কোনো দৰকাৰ নাই, কিন্তু এইখন ঘৰত তুমি কিছুমান নিয়ম নীতি মানি চলিব লাগিব। তুমি এইখন ঘৰৰ বোৱাৰী, তুমি 12টাত উঠিলে নহ'ব নহয়। এইখন ঘৰৰ বোৱাৰী হিচাপে তুমি সোনকালে উঠিব লাগিব। ডাঙৰ বোৱাৰীৰ পৰা কিবা কিবি অলপ শিকিবা, আৰু লগত কিবা কিবি এটা কৰি দিবা, গম পালা? তুমি এইখন ঘৰত এতিয়া তোমাৰ দেউতাৰ ঘৰৰ নিচিনাকৈ থাকিলে নহ'ব নহয়। প্লিজ, মোক যে এইবোৰ কথা একেবাৰে নক'ব দেই। মই আপোনাৰ ডাঙৰ বোৱাৰীৰ দৰে আপোনাক একোৱে কৰি দিব নোৱাৰিম। মই ইয়াত কাম কৰিবলৈ অহা নাই নহয়। মই এজনী মডাৰ্ণ ছোৱালী। মই মোৰ লাইফটো নিজৰ ইচ্ছামতে কৰিম, আপোনালোকৰ মতে নহয়। হেৰি, আপুনিনো কি আবুল তাবুল কথাবোৰ কৈ আছে বাৰু, কওকচোন। মই তাইক কেতিয়াবাতে কৈ দিছোঁ যে এইখন ঘৰত তাই একো কৰিব নালাগে, কাৰণ এইখন ঘৰত কৰিবলৈ ডাঙৰজনী মানে চাকৰণীজনী আছেই নহয়। তাই ইয়াত একো কৰাৰ প্ৰয়োজন নাই, তাই নিজৰ ইচ্ছামতে যি কৰে কৰিব পাৰিব। আপুনি এইবোৰ আলটু ফাল্টু কথা কৈ পেলাই বোৱাৰীজনীক মনত অশান্তি নিদিব দেই। তুমি এনেকৈ ক'লে নহ'ব নহয়। এইখন ঘৰৰ কিছুমান নিয়ম নীতি আছে, তোমালোকৰ মতে নহ'ব। এইখন ঘৰৰ মুৰব্বী মই, গতিকে মোৰ কথা শুনিবই লাগিব। প্লিজ, মোৰ লগত এইবিলাক নিয়ম নীতি বুলিবলৈ একো কথা নাই। মই নিজৰ ইচ্ছামতে উঠিম, নিজৰ ইচ্ছামতে বহিম। মোৰ কথাত মাত মাতিবলৈ আজিলৈকে কোনেও সাহস কৰা নাই, আৰু আপোনাৰ কথা মানি চলিবলৈ মই কোনো দৰকাৰ বুলি নাভাবোঁ, বুজিছে? মই এইখন ঘৰত বিয়া হৈছোঁ বুলি মই মোৰ লাইফটো ক'ৰবাত বৰবাদ কৰি দিবলৈ অহা নাই। মই মোৰ নিজৰ মতে চলিম, ইয়াত কোনেও মোক পাৰ্মিশ্যন দিব নোৱাৰে। শ্ৰুতি, তুমি দেউতাৰ মুখে মুখে উত্তৰ দিছা। আজিলৈকে মই দেউতাক এনেকৈ এবাৰো কৈ পোৱা নাই। তুমি দেউতাৰ লগত মুখে মুখে লাগিছা। চাকৰণী, তই কি কথা ক'বলৈ আহিছ? তই মই কথা কৈ থকাৰ মাজত মাতিবলৈ ক'ত সাহস পালি? তোৰ দৰে মোক চাকৰণী বুলি ভাবিছা নেকি? মই যাক যি মন যায় তাকে ক'ম, তাত ক'বলৈ তই কোন? বোৱাৰী, তোমাৰ কিন্তু অলপ বেছি হৈছে।
হেৰি আপুনি অলপ বেছি খং কৰিছে আপুনি অভাৰ ৰিয়েক্ট কৰি নেদেখুৱাব মা আপুনিও দেউতাক তাই ইমান মুখে মুখে উত্তৰ দিছে ইমান বেয়া ব্যৱহাৰ কৰিছে তাৰপিছতো আপুনি তাইৰ ফালেহে কথা কৈছে কিয় মা তই চুপ থাক তোক এইবোৰৰ মাজত মাতিবলৈ কোনে অধিকাৰ দিলে হা যি কৰি আছা তাক কৰগৈ যা একদম ঠিক কৈছে আপুনি মা ঐ যা মই গা ধুই আহিছোঁ কাপোৰখিনি থৈ আহিছোঁ ধুই দে গৈ মোৰ কাপোৰখিনি কি ডাঙৰ বোৱাৰীয়ে তোমাৰ কাপোৰ ধুব তুমি নিজৰ কাপোৰ নিজে ধুই লোৱা আৰে তাই তোমাৰ বৌ হয় তুমি নিজৰ কাপোৰ নিজে নুধুই মোৰ ডাঙৰ বোৱাৰীজনী ক'বলৈ আহিছা তাই এইখন ঘৰৰ এতিয়া চাকৰি নহয় এইখন ঘৰৰ ডাঙৰ বোৱাৰী হিচাপে তাই গোটেই ঘৰখন চম্ভালে সকলো কাম কৰে ভাত পানী বনায় সকলোৰে সন্মুখত দিয়ে আৰু তাৰপাছত তুমি কৈছা তোমাৰ কাপোৰকেইটা তাই ধুই দিব লাগে নিজে ধুই লোৱা তাই তোমাৰ চাকৰণী নহয় কি কথা ক'বলৈ আহিছে আপুনি পাৰিব নহয় তাই চাকৰণী নহয় এইখন ঘৰত চাকৰণী খাটি খাটিয়ে আপোনাক এই তাই যাদু কৰিলে লগতে মোৰ ল'ৰাটোকো সেইকাৰণে এইখন ঘৰত তাই বোৱাৰী হৈ থিতাপি লৈ ল'লে এতিয়া তাইক মই মহাৰাণী কৰি খুৱাম বুলি ভাবিছে নেকি আপুনি ধুবই লাগিব ঐ যা চুটিৰ কাপোৰখিনি ধুই থৈ আহগৈ হ'ব মা মই সকলোৰে কাপোৰ কানি ধুই দিওঁৱেই মই চুটিৰ কাপোৰখিনিও ধুই দিব পাৰিম এয়া তুমি ভাল নকৰিলা প্ৰতিমা তোমাৰ পৰা মই এয়া অন্তত আশা কৰা নাছিলোঁ গড এইখন ঘৰত মানে একদম বৰিং এই ফাল্টু কথাবিলাক আলোচনা কৰি থাকিবলৈ মোৰ হাতত যে একেবাৰে টাইম নাই যাওঁ দেই ৰিলছ কেইটামান বনাই লওঁগৈ টাইমেই যাব এতিয়া গোটেইখন তুমি তাইক কিয় ইমান মূৰৰ ওপৰত উঠাই লৈছা হা এইখন ঘৰৰ বোৱাৰী হৈ তাই আজি মোৰ সন্মুখত কি কাপোৰ পিন্ধি আহিব লাগে আৰু কি কাপোৰ পিন্ধি আহিছে সেই কথাটোতো মই নকওঁৱেই কিন্তু তাইৰ ব্যৱহাৰ দেখিলাতো আজিয়ে তাই মোক মানুহ হিচাপে গণ্য নকৰিলে মই এইখন ঘৰৰ মুৰব্বী মই তাইৰ শহুৰেক তাই মোক অকণো সন্মান নকৰিলে আৰু সেইবোৰ দেখি তুমি মোৰ পত্নী হৈ নীৰৱে চাই থাকিলা আৰু তাই সহজে কৰিলা চাই ল'বা সেই কেনেকৈ ওপৰলৈ উঠাই লোৱা এদিন তুমি নিজে ফল ভুগিবলৈ পাবা সৰু বোৱাৰীজনী অহাৰ পাছত ডাঙৰ বোৱাৰী অনামিকাক যে আৰুৱে দেখিব নোৱাৰা হ'ল আৰু তিনিজনী লগ লাগি এতিয়া অনামিকাক একেৰাহে তাই হাঁহে সিহঁতে নিন্দা কৰে তাই আগতে চাকৰি থকাৰ বাবে সিহঁতে তাইক হাঁহি উপলুঙা কৰে অনামিকা কিয় তুমি বৰষুণত তিতি তিতি ঠাই হাৰি আছা ভিতৰলৈ নাহা কিয় একো নহয় চিপচিপীয়াকৈহে দিছে চোতালখন ভালকৈ সাৰি লওঁ এই পাতবোৰ পৰি থাকিলে দেখিবলৈ বৰ বেয়া লাগে এইবুলি তুমি কি বৰষুণত তিতি তিতি হাৰিবা নেকি একো নহয় আপুনি যাওকচোন মই কৈ আছোঁ তইনো এইজনীৰ কাৰণে ইমান চিন্তা কৰি মৰিব লাগে কি কাৰণে তাই এইবোৰ কৰা অভ্যাস আছে বৰষুণত তিতিলে বুলি তাই নমৰে নহয় তইনো কি দৰকাৰ ইমান একেবাৰে চিন্তা কৰি থাকিবলৈ চুপ থাক ভণ্টি তোক মই একো কৈ থকা নাই খৈনীয়লে বৰ মৰম দেখোন অকণমান ধনী ঘৰৰ পৰা অনা হ'লে চাগে আৰু কিমান মৰম হ'লহেঁতেন ঠিকেই নাই চাকৰণি বিয়া পাতোঁতেই ইমান মৰম আৰে ভণ্টি আৰে সকলোবোৰ মানুহ হয় বুজিছ মানুহ কোনোবা ধনী কোনোবা দুখীয়া কোনোবাই ক'ৰবাত কৰ্ম কৰি খাইছে কোনোবাই চাকৰি কৰি খাইছে সকলো একেই চাকৰি মই আজি কৰিছোঁ যদিও মই কৰ্ম নকৰাকৈ জানো মোক চৰকাৰে জানো দৰমহাকেইটা এনেই দি আছে কচোন হা মইতো চৰকাৰৰ চাকৰিয়ে হয় সেইবুলি কি মই মানুহ নহয় নেকি হা তহঁতৰ বহুত বেছি হৈছে মা আৰু তই এই নতুন বোৱাৰীজনীৰ লগত লগ লাগি তহঁতে অনামিকাক মানুহ বুলি গণ্য নকৰা হৈছ বহুত হৈছে তহঁতৰ মই আৰু এইবোৰ সহ্য কৰি থাকিব নোৱাৰোঁ মই মোৰ মানুহজনীক তহঁতৰ এইবোৰৰ মাজত সোমোৱাই অপমানিত কৰি থাকিব নোৱাৰোঁ মই সিদ্ধান্ত ইতিমধ্যে লৈ পেলাইছোঁ মই এইখন ঘৰৰ পৰা অনামিকাক লৈ আজি ওলাই যাম অনামিকা ব'লা আজি আমি এইখন ঘৰৰ পৰা ওলাই যাম কেৱল তোমাৰ কথা শুনি মই এইখন ঘৰত ইমান দিনে থাকিলোঁ নোৱাৰোঁ তুমি ইমানখিনি কৰাৰ পাছতো তোমাক যেতিয়া বুজি নাপালে আৰু কোনো দৰকাৰ নাই আনি লৈছে নহয় মৰমৰ বোৱাৰীয়েকক কৰি খুৱাব তুমি সেইবোৰলৈ চিন্তা কৰিব নালাগে আজিয়ে মোৰ লগত ওলাব লাগিব তুমি মোৰ এয়া শেষ সিদ্ধান্ত যি শুনিছ সেয়াই কৈছোঁ কি কৈছ তই এইখন ঘৰৰ ডাঙৰ ল'ৰা তই এইখন ঘৰ এৰি থৈ গ'লে মানুহে কি ক'ব তই এনেকাম নকৰিবি বোপাই দেউতা যিখন ঘৰত মোৰ মানুহজনীক সন্মান নিদিয়ে যিখন ঘৰত মোৰ মানুহজনীক পদে পদে অপমানিত কৰা হয় সেইখন ঘৰত আৰু মই নোৱাৰা হৈ গৈছোঁ মই এইবোৰ দেখি শুনি মই আৰু সহ্য কৰিব নোৱাৰা হৈছোঁ ইতিমধ্যে মই ভাইটিকো ফোন কৰি সকলো জনাই দিছোঁ মই আৰু এইখন ঘৰত থাকিব নিবিচাৰোঁ দেউতা মই আৰু নোৱাৰোঁ হ'ব যাব খুজিছ যা এইজনীয়ে মোৰ ল'ৰাটোক যে এদিন এনেকুৱা কৰিব বুলি মই আগতেই জানিছিলোঁ ভিক্ষাৰী চব চাল তোক মই এইখন ঘৰত কাম কৰিবলৈ আনিয়ে ডাঙৰ ভুল কৰিছিলোঁ তই গোটেই ঘৰখন শেষ কৰি পেলালি মা তুমি অনামিকাক মিছাই দুখ দিছা অনামিকা এইখন ঘৰৰ পৰা যাব খোজা নাই তাইক মইহে জোৰ কৰিছোঁ আৰু মই কেতিয়াবাতে এইখন ঘৰৰ পৰা ওলাই যাব বিচাৰিছিলোঁ কিন্তু অনামিকাই মোক বাধা দিয়াৰ বাবে মই ইমান দিনে এইখন ঘৰত আছোঁ বুজিছা হ'ব কোন কেনেকৈ মই চব জনা আছে তই মিছা কথা কৈ মোৰ মন ভুলাব নালাগে ডাঙৰদা তই এই এজনী সাধাৰণ চাকৰণিৰ কাৰণে এইখন ঘৰ এৰি যাবি বুলি কেতিয়াও ভবা নাছিলোঁ তই বহুত ডাঙৰ ভুল কৰিছ তোক কিমান ক'ব লাগে যে তাই এতিয়া এইখন ঘৰৰ চাকৰণি নহয় তাই এইখন ঘৰৰ এতিয়া ডাঙৰ বোৱাৰী তই কিয় পাহৰি যাৱ হা হ'ব দেউতা ইহঁতক বুজাই আৰু একো লাভ নাই ইতিমধ্যে মই সিদ্ধান্ত লৈ পেলালোঁ ভাইটিকো ফোন কৰি সকলোবোৰ ক'লোঁ মই আৰু ইয়াত থাকিব নোৱাৰোঁ
মই মোৰ মানুহজনীক অপমান কৰি কৰি এইখন ঘৰত মই তেওঁক ৰাখিব নোৱাৰোঁ। এইখন ঘৰৰ বাবে তেওঁ বহুত কৰিলে। এক ছেকেণ্ড নোৰোৱাকৈ সকলোৰে বাবে খানা পিনা বনাই ঘৰৰ সকলো কাম বন কৰি প্ৰত্যেকৰে কাপোৰ কানি ধোৱাৰ পৰা আৰম্ভ কৰিলে সকলোবোৰ অনামিকাই কৰে। তাৰপিছতো কোনেও একষাৰ মাত নিদিয়ে অনামিকাক ভালকৈ। মই 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 তাইৰ স্বামী হিচাপে কেতিয়াও এইবোৰ আৰু সহ্য কৰি থাকিব নোৱাৰোঁ। গতিকে মই সেই সিদ্ধান্ত লৈ পেলাইছোঁ। অৱশেষত মিন্ময় আৰু অনামিকা ঘৰৰ পৰা ওলাই গ'ল। শ্ৰুতি, তুমি আজি ক'ত গৈছিলা? ইমান সময়লৈকে তোমাক মই বিচাৰি আছোঁ। কোনো খা খবৰ নিদিয়াকৈ গৈছিলা ক'ত তুমি? কিয় চব কথা কি আপোনালোকক কৈ যাব লাগিব নেকি? মই জিমত গৈছিলোঁ, জিম জইন কৰিছোঁ মই। নহয় মানে মই তোমাক বিচাৰি ফুৰিছোঁ আকৌ ক'তবা গ'লা বুলি, সেইকাৰণেহে। বাৰু হ'ব দিয়া, এতিয়া গা পা ধুই পেলাই ধুনীয়াকৈ ওলাই আহা। ভাত পানী কিবা কিবি এটা বনাব লাগে নহয়, দেউতাৰে ভোক লাগিব এতিয়া। অঁ, এতিয়া আৰু অনামিকা নাই যেতিয়া তুমিয়েতো এইখন ঘৰৰ বোৱাৰী ন, তুমিয়ে সকলোবোৰ চম্ভালিব লাগিব। ঐ বুঢ়ী, তই মোক তোৰ ডাঙৰ বোৱাৰীৰ দৰে ভাবি ভাবিছা নেকি? হা? আৰে মই ভাত বনাম এইখন ঘৰত। মই এইখন ঘৰত কুটা এগছো নকৰোঁ। মই এইখন ঘৰত মহাৰাণীৰ দৰে থাকিব পাব লাগিব। আৰে ভাত বনাবলৈ তই আছই দেখোন। আৰু তোৰ জীয়েৰে ঘৰৰ সকলো কাম কৰিব। তহঁত দুজনী চাকৰণি থাকোঁতে মই কি এইখন ঘৰৰ কাম কৰিম? কি ব্যৱহাৰ কৰিছা তুমি? এনেকৈ ক'লা? ৰেমি, তই মাজত আহি সোমালহি। হা? যা ঘৰৰ কাম বনবোৰ কৰ। এতিয়াৰ পৰা আগৰ দৰে তোক আৰামত বহুৱাই ৰাখি খুৱাম বুলি ভাবিছা নেকি? হা? এইখন ঘৰত যদি থাকিবলৈ মন আছে, এইখন ঘৰত যদি তহঁতে ভালকৈ থাকিবলৈ খাবলৈ মন আছে, তেতিয়াহ'লে কাম বন কৰিব লাগিব। কাৰণ বৰ্তমান এইখন ঘৰ মোৰ হাজবেণ্ডৰ টকাৰে চলি আছে, বুজিছ? অ' তুমি আমাক এনেকৈ ক'ব পাৰিলা? কি হৈছে তোমাৰ? দেখিলি সঁচা কথাটোৱে কৈছোঁ। হা? এতিয়া কি তহঁত দুজনী থাকোঁতে মই এইখন ঘৰৰ কাম কৰি মৰিব লাগে? হা? মই একো নকৰোঁ। তহঁতে মোৰ হাজবেণ্ডৰ টকাৰে খাই আছ, গতিকে তহঁতে কৰিব লাগিব, বুজিছ? বোৱাৰী তুমি মোক এনেকৈ ক'বা বুলি কেতিয়াও ভবা নাছিলোঁ। তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ। ইমান দিনেতো তুমি আমাক বহুত ভাল ব্যৱহাৰ কৰিছিলা, কিন্তু হঠাতে তোমাৰ কি হ'ল? যা তহঁত দুজনী এতিয়া ইয়াৰ পৰা ওলাচোন। যা, ঐ তই মোৰ বাবে গ্ৰীণ টি অলপ বনাই যা। আৰু বুঢ়ী তই ভাত বনাগৈ, মোৰ ভোক লাগিছে। মোক আজি তাই বুঢ়ী বুলি ক'লে। তুমি মাক কিয় ইমান বেয়া ব্যৱহাৰ কৰিলা? আজি তুমি মাক তই বুলি কৈছা? হা? মায়ে তোমাক কিমান ভাল পাইছিল, কিমান মৰম কৰিছিল, আৰু তুমি মাক কি ব্যৱহাৰ কৰিলা? এয়া আই ডোন্ট কেয়াৰ কোনে কি ভাবে মোক লৈ, আৰু মই কাক কি কওঁ সেয়া সম্পূৰ্ণ মোৰ নিজৰ কথা। তই মোক শিকাব নালাগে। কি ভাবিছ তহঁতক কি মই তহঁতৰ চাকৰণি নবৌৱেৰৰ দৰে গেবাৰী খাটি খুৱাম? হা? তহঁতে মোক চিনিয়ে নাপালি, বুজিছ? মই এখন ধনী ঘৰৰ ছোৱালী, এজনী মডাৰ্ণ ছোৱালী। মই শহুৰৰ ঘৰত এজনী সংস্কাৰী বোৱাৰী হৈ চলা বোৱাৰী নহয়, বুজিলি? যা এতিয়া এইখিনিৰ পৰা যা, অলপ পাছত আহিবি। মোৰ কাপোৰ কানিখিনি এতিয়াৰ পৰা তয়ে ধুই দিব লাগিব। কি? মই কাপোৰ ধুম? অঁ, ধুব লাগিব যদি এইখন ঘৰত থাকিবলৈ মন আছে। কেনে লাগিছে প্ৰতিমা? কেনেকুৱা লাগিছে এতিয়া? কি হ'ল আপোনাৰ? হোৱাটো মোৰ একো হোৱা নাই, তোমালোকৰ হৈছে। কেনে লাগিছে এতিয়া মডাৰ্ণ বোৱাৰীৰ শাহু হৈ? আপুনি মোক কি উঠাই দিবলৈ আহিছে নেকি? মই ঘিউ ঢালিবলৈ অহা নাই, সঁচা কথাটোহে কৈছোঁ। কেনে লাগিছে এতিয়া ঘৰৰ সমস্ত কাম কৰি, বোৱাৰীয়েৰৰ ভৰি পিটিকি দি আৰু বোৱাৰীয়েৰৰ কাপোৰ কানি ধুই দি? কেনেকুৱা লাগিছে ফিলিংছটো কোৱাচোন এবাৰ। প্লিজ আপুনি আৰু এইবোৰ কথা কৈ মোৰ মনত দুখ নিদিব। তাইক মই ইমান মৰম কৰিলোঁ, তাই আজি মোক এনেকুৱা ব্যৱহাৰ কৰিলে। সেইকাৰণে মই আগতে কৈছিলোঁ, গম পাইছিলা? আৰে লক্ষ্মীহেন বোৱাৰীজনীক তোমালোকে ইমান বেয়া ব্যৱহাৰ কৰিলা। ঘৰখনৰ সমস্ত কাম কৰাৰ পিছতো তাই এষাৰ মুখেৰে মাত মনা নাছিল তোমালোকৰ কথাত, কিন্তু তোমালোকে তাইৰ লগত কি ব্যৱহাৰ কৰিলা? ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰাই দিলা লক্ষ্মী বোৱাৰীজনীক, আৰু এই কুলক্ষণীজনীক তুমি আঁকোৱালি লৈছিলা। আজি চোৱা তুমি এইখন ঘৰত সমস্ত কাম কৰিবলগীয়া হৈ পৰিল। দেখিলাতো মানুহক মূৰৰ ওপৰত উঠাই লোৱা নতিজা। আপুনি ঠিকেই কৈছে। অনামিকা বৰ ভাল ছোৱালী আছিল। তাই বৰ ভাল বোৱাৰী হৈ আমাৰ ঘৰত কাম কৰিছিল। তাই সকলোকে সন্মান কৰিছিল। তাই একো কামেই কৰিবলৈ দিয়া নাছিল। প্ৰতিটো কাম তাই হাঁহি মুখে কৰিছিল। আৰু মই সেই অনামিকাজনীকে নিন্দা কৰি মই তাইক ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰিলোঁ। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মা, তুমি ঠিকেই কৈছা। অনামিকা বৌ বহুত ভাল আছিল, লক্ষ্মী আছিল, আৰু আমি সেই বৌজনীকে চিনি নাপালোঁ, আৰু আমি ইমান বেয়া ব্যৱহাৰ কৰিলোঁ। আমাৰ ঘৰত কাম কৰিলে বুলিয়ে বৌৰ প্ৰতি এটা বেয়া ভাৱ আমি লৈ লৈছিলোঁ, আৰু সেইবাবে বেয়া ব্যৱহাৰ কৰিলোঁ। আজি যেতিয়া নিজে অনুভৱ কৰিছোঁ সেই বেয়া ব্যৱহাৰখিনি, এতিয়াহে বুজিছোঁ মানুহৰ মনত বেয়াকৈ কোৱাৰ ফল যে কিমান ভয়ংকৰ। মই আজি সঁচাকৈ অনামিকা বৌলৈ বহুত মনত পৰিছে। বৌয়ে মোক এষাৰ টানকৈ কৈ পোৱা নাছিল। যি কৰিবলৈ কৈছিলোঁ সকলো হাঁহি মুখে কৰিছিল, কিন্তু এইজনী আমাৰ হতুৱাই কাম কৰাই তাই অকল শুই থাকে। তাই আমাক ধমকি দিয়ে, এইখন ঘৰৰ পৰা তাই উলিয়াই দিব। তাই বিয়া হৈ অহা হৈছেনো কিমান দিন? তাই এইখন ঘৰৰ ৰাণী হৈ গ'ল। সৌৰাৰ টকাৰে এইখন ঘৰ চলিছে বুলি তাই আমাৰ ওপৰত ৰাজত্ব কৰিব বিচাৰে। দেউতা, আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আমি অনামিকা বৌৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ। বহুত ডাঙৰ ভুল হৈ গ'ল আমাৰ। এতিয়া বুজি পালি
এতিয়া বুজি পাইও একো লাভ নাই এতিয়া সময় বহুত দেৰি হৈ গ'ল নাই নাই এতিয়া একো সময় বেয়া হোৱা নাই মই মই সকলো ঠিক কৰিম নোৱাৰো আৰু মই এনেকৈ থাকিব হেৰি মই আজিয়ে ডাঙৰৰ ঘৰলৈ যাম মই মৃন্ময়ৰ ওচৰলৈ গৈ মই ক্ষমা খুজিম সিহঁতৰ ওচৰত আৰু মই ডাঙৰ বোৱাৰীক সন্মানেৰে এইখন ঘৰলৈ আদৰি আনিম তাই মোৰ মৰমৰ বোৱাৰী তাই মোৰ ডাঙৰ বোৱাৰী তাইক মই এইখন ঘৰত উপযুক্ত স্থান দিম আৰু উপযুক্ত সন্মান দিম তাইক এইখন ঘৰলৈ মই ঘূৰাই আনিমেই মই সিদ্ধান্ত লৈ পেলাইছোঁ অ' মা তোমাৰ লগত ময়ো যাম মই বৰ ভৰিত পৰিম দৰকাৰ হ'লে ক্ষমা খুজিম বৰ লগত মই যি বেয়া ব্যৱহাৰ কৰিছিলোঁ তাৰ বাবে মই ক্ষমা খুজিম মা এইখন ঘৰত অনামিকা বৌক বহুত প্ৰয়োজন আজি বৰ অভাৱ অনুভৱ বহুত কৰিছোঁ হয় নেকি তোমালোকে যদি নিজকে ভুল কৰিছো বুলি ভাবিছা তেতিয়াহ'লে তোমালোকে অনামিকাৰ ওচৰলৈ গৈ ক্ষমা খুজিম বুলি ভাবিছা যদি বেয়া কথা নহয় বাৰু পিছে সিহঁতি আহিব বা নাহে সেইটোহে মই গেৰাণ্টি দিব নোৱাৰো আহিব বুলি কৈছোঁ মোৰ অনামিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তাই নিশ্চয় এইখন ঘৰলৈ উভতি আহিব কিন্তু তোমাৰ মৰমৰ মডাৰ্ণ বোৱাৰীটো এইখন ঘৰতেই থাকিব নাজানো তাই এইখন ঘৰত থাকে নে নাথাকে তাই আমাক যি কথাক লৈ সিমান অহংকাৰী হৈ আমাক ইমান বেয়া ব্যৱহাৰ কৰিছে তাইক মই ভালে কৈ দিম এইখন ঘৰত থাকিবলৈ হ'লে সমানে অনামিকাৰ সৈতে বোৱাৰী হিচাপে সকলো কৰিব লাগিব চাদৰ মেখেলা পিন্ধি থাকিব লাগিব তাইৰ মতে সকলোবোৰ ড্ৰেছ পিন্ধিলে নহ'ব এতিয়াৰ পৰা যদি থাকিব নোৱাৰে তেতিয়াহ'লে ৰাগৰ লগত গুচি গ'লেও গুচি যাওক মোৰ একো আপত্তি নাই তাইৰ মতে আৰু মই চলিব নোৱাৰোঁ সেইটো বয়সত মই কাম কৰি মৰিব নোৱাৰোঁ অৱশেষত শাহুৱেক আৰু নন্দেকে গৈ অনামিকাৰ ওচৰত ক্ষমা খুজিলে আৰু ককায়েকৰ ওচৰতো ক্ষমা খুজিলে আৰু সিহঁতে কেতিয়াও অনামিকাক বেয়া ব্যৱহাৰ নকৰোঁ বুলি শপত খালে আৰু অনামিকাই আৰু মৃন্ময়েও মাক আৰু ভনীয়েকক সিহঁতে ক্ষমা কৰি দিলে আৰু সিহঁতে পুনৰ নিজৰ ঘৰলৈ উভতি আহিল দেউতা কোৱা এতিয়া কোৱা কি কাৰণে মোক মাতি পঠিয়ালা এনেকুৱা কি কথা হৈছে যে মোক মাতি পঠিয়াবলগীয়া হ'ল মই কওঁ শুন শ্ৰুতিক তই এইখন ঘৰৰ পৰা যদি লৈ যাব বিচাৰ লৈ যা তাই ইতিমধ্যে মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছে তাইক মই মৰমৰ বোৱাৰী কৰি আনিছিলোঁ তাইক মই একো কামেই কৰিবলৈ দিয়া নাছিলোঁ অথচ অনামিকা যেতিয়া এইখন ঘৰৰ পৰা ওলাই গৈছিল তাৰপিছত তাই মোক বান্দিৰ দৰে কাম কৰাইছিল আনকি তাই ভৰি পিটিকিবলৈও লগাইছিল গতিকে মই আৰু অনামিকা সেইখন ঘৰলৈ উভতাই আনিছোঁ সেয়েহে মই শ্ৰুতিক এইখন ঘৰত আগৰ দৰে মৰম দিব নোৱাৰিম কাৰণ তাই মোক অসন্মানী কৰিলে গতিকে তই যি সিদ্ধান্ত ল মই আৰু তাইক এইখন ঘৰত আগৰ দৰে ৰাখিব নোৱাৰোঁ এইখন ঘৰত যদি তাই থাকিবলৈ হয় তেতিয়াহ'লে তাই সমানে অনামিকাৰ লগত ঘৰৰ কাম বনবোৰ কৰিব লাগিব এইখন ঘৰৰ বোৱাৰীৰ দায়িত্ব পালন কৰিব লাগিব অকল তাইয়ে নহয় আমি সকলোৱে মিলি এইখন ঘৰ কাম বনবোৰ কৰি আমি চম্ভালিব লাগিব গতিকে তাই আগৰ দৰে থাকিলে নহ'ব যদি পাৰে থাকিব পাৰিব যদি নোৱাৰে তেতিয়াহ'লে সিদ্ধান্ত তহঁতৰ নাই মই একো কাম চাম কৰিব নোৱাৰোঁ মই এইখন ঘৰত কাম কৰিবলৈ অহা নাই নহয় তেতিয়াহ'লে তুমি আৰু মোৰ লগত থাকিব নোৱাৰিবা তুমি মোৰ লগত ডিভোৰ্চ দিব লাগিব কাৰণ মই মোৰ মাক অসন্মানী কৰা ছোৱালী এজনীক কেতিয়াও মোৰ জীৱনত ৰাখিব নোৱাৰোঁ মোৰ ঘৰখনক ভাল নোপোৱা মোৰ ঘৰখনত দুই এটা কাম কৰিব নোৱাৰা ছোৱালীজনীক বিয়া পাতি লৈ মই মোৰ গোটেই জীৱনটো শেষ কৰি পেলাব নোৱাৰোঁ কাৰণ মই নিজেও তেনেকুৱা নহয় আৰু আনকো তেনেকুৱা হোৱা নিবিচাৰোঁ গতিকে তুমি যদি মাৰ কথা মতে এইখন ঘৰৰ বোৱাৰী হৈ থাকিব নোৱাৰা তেতিয়াহ'লে তুমি মোৰ পৰা ডিভোৰ্চ লোৱাই ভাল হ'ব আমাৰ বিয়া হোৱা 2 বছৰেই হোৱা নাই এতিয়া মই ডিভোৰ্চ দিলে মানুহে মোক কি বুলি ক'ব মোকে বেয়া বুলি ভাবিব প্লিজ ৰাগ তেনেকৈ নক'বা ব'লা না তুমিয়ে মই তোমাৰ ৰুমত থাকিম আকৌ তুমি এনেও বাহিৰতে থাকা দেখোন চাকৰি সূত্ৰে তোমাৰ লগতে থাকিম আকৌ মই তাত থাকিলে কি তুমি কাম বন নকৰিলে হ'ব বুলি ভাবিছা নেকি হা ঘৰত থাকিলে কাম কৰিব লাগিব বুলি মোৰ লগত যাবলৈ ওলাইছা সেয়া কেতিয়াও নহ'ব তোমাক এনেই হোৱা হ'লে মই ভাল অৱস্থাত মোৰ লগত ৰাখিলোগৈহেঁতেন কিন্তু তুমি মোৰ ঘৰখনৰ মানুহক মনত কষ্ট দি কেতিয়াও মোৰ লগত সুখত থাকিবগৈ নোৱাৰা হ'ব দিয়া মই এইখন ঘৰৰ বোৱাৰী হৈ থাকিম মই নিজকে সলনি কৰিবলৈ চেষ্টা কৰিম তুমি প্লিজ মোক ডিভোৰ্চ দিয়াৰ কথা নক'বা ৰাগ মই তোমাক ইতিমধ্যে বহুত ভাল পাই পেলাইছোঁ আমাৰ বিয়া হৈছে এই 2 বছৰ নহওঁতে যদি আমাৰ ডিভোৰ্চ হয় মোৰ কি গতি হ'ব মই তোমাক কাব কৰিছোঁ তুমি মোক ডিভোৰ্চ নিদিবা ৰাগ ঠিক আছে তেতিয়াহ'লে তুমি যদি নিজকে সলনি কৰিব পাৰা মই তোমাৰ বাবে ৱেইট কৰিম মাজে মাজে মই তোমাক মোৰ লগত থাকিবলৈ লৈ যাম তাত কোনো আপত্তি নাই মোৰ নে কি কোৱা মা তই একদম ঠিক কথা কৈছ তাই প্ৰথমতে আমাৰ সলনি হৈ দেখুৱাব লাগিব তাৰ পাছতহে বাকীবোৰ সিদ্ধান্ত হ'ব সলনি হ'ম মা মই সলনি হ'ম মই আপোনাক বৰ অসন্মানী কৰিলোঁ ক্ষমা কৰি দিয়ক মা বৌ তুমি মোক ক্ষমা কৰি দিয়া দাদা ভণ্টি আপোনালোকে মোক ক্ষমা কৰি দিয়ক মই সকলোৰে লগত বৰ বেয়া ব্যৱহাৰ কৰিলোঁ আৰু দেউতা আপুনি বিশেষকৈ মোক ক্ষমা কৰি দিয়ক মই এজনীতে বহুত ডাঙৰ ভুল কৰিলোঁ আৰু বৌ তুমি মোক কামবোৰ শিকাই দিবানে মই তোমাৰ লগত সকলো কামত শিকি এইখন ঘৰত এজনী মৰমীয়া বোৱাৰী হৈ থাকিব বিচাৰোঁ দিবানে মোক নিদিম ছুটি সকলোবোৰ শিকাই দিম আৰে
তুমি তুমি বিচৰাহেঁতেন মই আগতেই তোমাক সকলোবোৰ শিকাই দিলোহেঁতেন, কিন্তু তুমিহে মোক গুৰুত্ব দিয়া নাছিলা। এতিয়াৰ পৰা আৰু চিন্তা নকৰিবা, এইখন ঘৰত আমি দুজনী বাই ভনীৰ দৰে থাকি মই তোমাক সকলোবোৰ শিকাই দিম, চিন্তাই নকৰিবা। তুমি তুমি দুদিনতে সকলোতে পাকৈত হৈ যাবা। এতিয়া সকলোবোৰ সমাধান হ'ল যেতিয়া, এতিয়া আমি সকলোৱে আগৰ কথাবোৰ পাহৰি নতুনকৈ এটা সুখৰ জীৱনৰ আৰম্ভ কৰো, নে কি কোৱা হ'ল? দেউতা, হয় 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 দেউতা, আমি এটা নতুন জীৱন আৰম্ভ। দেখিলেনে বন্ধু বান্ধৱীসকল, যিখন ঘৰত অনামিকাই চাকৰিৰ দৰে কাম কৰিছিল, সেইখন ঘৰত বোৱাৰী হৈ তাই সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ল, আৰু তাইৰ বাবে ঘৰখন পুনৰ মিলন হ'ল। আৰু আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকে বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যিসকলে এতিয়াও কৰা নাই তেওঁলোকে প্লিজ 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 কৰি দিব দেই। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীলৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। ধন্যবাদ।